প্ৰথমে মই সমূহ ৰাইজক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত 22 নং দক্ষিণ খেতি ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ সামূহিক উৎসৱ। এই উৎসৱটিত আমি এই সমল কেন্দ্ৰৰ অন্তৰ্গত যিমান বিদ্যালয় আছে আটাইখিনি বিদ্যালয়ে লগ লাগি আটাইখিনি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতি সকলোৰে উদ্যোগত আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটি এইকাৰণে আয়োজন কৰিছোঁ, এই অঞ্চলটি অতি পিছপৰা অঞ্চল। ইয়াৰ সৰহভাগ মানুহেই মৎস্যজীৱী শ্ৰমজীৱী। গতিকে কোনো ছাত্ৰ ছাত্ৰী যাতে বিদ্যালয়ৰ পৰা বাদ পৰি নাযায় সেইকাৰণে আমি এটা ইয়াৰ উদ্দেশ্যত আগত ৰাখি এটা আমি সাংস্কৃতিক শোভাযাত্ৰাও কৰিছোঁ। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি ৰাইজক এইটোৱে বুজাব বিচাৰিছোঁ যে কোনো ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা যাতে বাদ নপৰে, সকলো ছাত্ৰ ছাত্ৰীক যাতে অভিভাৱকে বিদ্যালয়লৈ পঠিয়ায় সেই উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আৰু এই অঞ্চলটিত বিভিন্ন জনজাতি বিভিন্ন জনগোষ্ঠীৰ মানুহ একেলগে বাস কৰি আছোঁ। হিন্দু মুছলিম বড়ো আমি আটাইয়ে এই অঞ্চলটিত বাস কৰি আছোঁ। একদম কোনো ধৰণৰ হাই গণ্ডগোল নোহোৱাকৈ আমি ইয়াতে বহু বছৰ ধৰি বাস কৰি আছোঁ। আৰু এই অনুষ্ঠানটি পাতিবলৈ চৰকাৰীভাৱে এটা সাহায্য দিয়া হয়। সাহায্য 10,000 টকা চৰকাৰীভাৱে দিয়া হয়, কিন্তু এই অনুষ্ঠানটি পাতিবলৈ 10,000 টকা একেবাৰে নহয়, বহু টকাৰ প্ৰয়োজন। আমি আজি এই অনুষ্ঠানটি মিনিমাম 40,000 টকা এই অনুষ্ঠানটিত আমাৰ খৰচ হৈছে। গতিকে ভৱিষ্যতে চৰকাৰে যাতে এনেকুৱা অনুষ্ঠান পাতিলে আমাক অলপ টকাটো বঢ়াই দিয়ে, তাৰ বাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ। বিশেষ নাই, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।